বৃদ্ধি খেতিৰ ব্যয় হ্ৰাস কৰাকে ধৰি বীজৰ পৰা বজাৰলৈকে কৃষকসকলক আধুনিক সুবিধা প্ৰদান কৰাক অন্যতম অগ্ৰাধিকাৰ হিচাপে লৈছে মোদী চৰকাৰে। প্ৰধানমন্ত্ৰী মোদীৰ বীজ সে বাজাৰ তক শ্লোগানে বিগত 11 বছৰত ভাৰতীয় কৃষিক নতুন গতি প্ৰদান কৰিছে। কৃষকৰ আয় বৃদ্ধি কৰা, খেতিৰ ব্যয় হ্ৰাস কৰাকে ধৰি বীজৰ পৰা বজাৰলৈকে কৃষকসকলক আধুনিক সুবিধা প্ৰদান কৰাক অন্যতম অগ্ৰাধিকাৰ হিচাপে লৈছে মোদী চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বীজ সে বাজাৰ তক শ্লোগানে ইয়াকেই প্ৰতিপন্ন কৰিছে। কাৰণ কৃষক, কৃষি আৰু ইয়াৰ সংশ্লিষ্ট কাৰ্যকলাপ সদায় ভাৰতৰ আৰ্থ সাংস্কৃতিক জীৱন আৰু অৰ্থনীতিৰ মূল উপাদান হৈ আহিছে। যোৱা 11 বছৰত ভাৰতীয় কৃষিয়ে নতুন গতি লাভ কৰিছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰে কৃষকৰ আয়ত সহায় মোদী চৰকাৰৰ। প্ৰতি বছৰে কৃষকক 6,000 টকাৰ নিশ্চিত নগদ ধন প্ৰদান। নিয়মীয়া কিস্তিৰ জৰিয়তে লাভ কৰা এই আয়ৰ ফলত মধ্যস্থতাকাৰীৰ হস্তক্ষেপ দূৰ হৈছে। ফলত ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলেও উন্নত মানৰ সামগ্ৰী ক্ৰয় কৰিবলৈ, তেওঁলোকৰ ভূমিৰ উৎপাদনশীলতা বৃদ্ধি কৰিবলৈ আৰু তেওঁলোকৰ আয় বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। কৃষিৰে জড়িত অন্তৰ্নিহিত বিপদসমূহৰ ক্ষতিপূৰণৰ বাবে মোদী চৰকাৰে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা প্ৰৱৰ্তন কৰে, যি কৃষি বীমা ব্যৱস্থাই কৃষকসকলক আবতৰীয়া বৰষুণত হোৱা ক্ষতি, কীট পতংগৰ দ্বাৰা হোৱা ক্ষতি, শস্য চপোৱাৰ পিছত হোৱা লোকচান আদিৰ দৰে অনিয়ন্ত্ৰিত কাৰকৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনাই জলসিঞ্চনৰ সম্প্ৰসাৰণ নিশ্চিত কৰিছে। 2024-25ত ভাৰতৰ খাদ্যশস্য উৎপাদনে 347 MMTৰ নতুন অভিলেখ গঢ়িছে। কৃষি বাজেটত 5 গুণতকৈ অধিক বৃদ্ধি। 2013-14 চনত 27,663 কোটিৰ বিপৰীতে 2025-26 বৰ্ষত বৃদ্ধি 1,37,664.35 কোটি টকালৈ। প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচেষ্টাৰ ফলাফল একেবাৰে স্পষ্ট। 2021-22 চনৰ কোভিড মহামাৰীৰ সময়ছোৱাত দেশৰ খাদ্যশস্য উৎপাদনে নতুন অভিলেখ স্পৰ্শ কৰিছিল। উদ্যান শস্য খণ্ডতো উত্থান ঘটিছে। 8 কোটিৰো অধিক কৃষক নিয়োজিত, দুগ্ধ খণ্ডতো ভাল প্ৰদৰ্শন দেখা গৈছে। গাখীৰ উৎপাদনত বিশ্বৰ ভিতৰতে প্ৰথম ভাৰত। কণী আৰু মাছ উৎপাদনৰ ক্ষেত্ৰত ভাৰত দ্বিতীয় স্থানত। মাংস উৎপাদনৰ ক্ষেত্ৰত 5ম স্থানত আছে ভাৰত। চৰকাৰে কৃষি আন্তঃগাঁথনি পুঁজি প্ৰৱৰ্তন কৰিছে, যিয়ে কাৰ্যক্ষম বিত্তীয় সুবিধা প্ৰদান কৰিছে কৃষকক। ৰাষ্ট্ৰসংঘই 2023 বৰ্ষক আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ হিচাপে ঘোষণা কৰিছিল। ছুপাৰ ফুড হিচাপে ইয়াৰ মূল্যক উজ্জ্বল কৰি তুলিবলৈ ইয়াৰ নাম দিয়া হৈছিল শ্ৰী অন্ন। মিলেটসমূহ মানুহে খেতি কৰা আটাইতকৈ পুৰণি শস্যসমূহৰ অন্যতম। ই ভৱিষ্যতৰ শস্যও। প্ৰধানমন্ত্ৰীৰ মতে মিলেট গ্ৰাহক, খেতিয়ক আৰু জলবায়ুৰ বাবে উৎকৃষ্ট। 2014 চনৰ পৰা মোদী চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ ভাৰতীয় কৃষিৰ আধুনিকীকৰণ। চৰকাৰে জাৰি কৰা ছইল হেল্থ কাৰ্ডৰ ব্যৱহাৰে কৃষকসকলক বিভিন্ন সামগ্ৰীৰ সুদক্ষ ব্যৱহাৰ আৰু সৰ্বাধিক উৎপাদনত সহায় কৰিছে। ৰাসায়নিক মুক্ত আৰু জলবায়ু অনুকূল কৃষিক প্ৰসাৰিত কৰা নেশ্যনেল মিছন অন নেচাৰেল ফাৰ্মিঙৰ দৰে একাধিক কাৰ্যসূচীয়ে ক্ষুদ্ৰ কৃষকসকলক প্ৰাকৃতিক আৰু জৈৱিক কৃষিৰ বাবে উৎসাহিত কৰিছে। ফলত কম বিনিয়োগেৰে কৃষকৰ আয় অধিক হৈছে। জলবায়ু পৰিৱৰ্তন আৰু অন্যান্য অনিশ্চয়তাৰ বিপদৰ পৰা সুৰক্ষা পোৱা গৈছে। যোৱা 11 বছৰত ভাৰতীয় কৃষি খণ্ডৰ আৰ্হি পৰিৱৰ্তন হৈছে, যাৰ ফলত ই আধুনিক, বৈজ্ঞানিক আৰু সমৃদ্ধিশালী হৈ পৰিছে। আজি ভাৰতীয় এজন কৃষকে কেৱল ভাৰতৰ বাবে খেতি কৰাই নহয়, সমগ্ৰ বিশ্বক নিজৰ সামগ্ৰীৰ বজাৰ হিচাপে গণ্য কৰিব পাৰিছে। 2013-14 চনৰ তুলনাত 2024-25 বৰ্ষত কৃষিৰ বাজেট বৃদ্ধি। কৃষি আন্তঃগাঁথনি পুঁজিৰ জৰিয়তে 1 লাখ কোটি টকা প্ৰদান। PM কিষাণৰ হিতাধিকাৰীক প্ৰদান 3.7 লাখ কোটি টকা। প্ৰায় 25 কোটি ছইল হেল্থ কাৰ্ড বিতৰণ। KCCৰ অধীনত ঋণৰ সীমা 2025-26 চনত 3 লাখৰ পৰা 5 লাখলৈ বৃদ্ধি। PM ফচল বীমা যোজনাৰ অধীনত 1.75 লাখ কোটি টকাৰ দাবী নিষ্পত্তি। MSPত দাইল ক্ৰয়ৰ ক্ষেত্ৰত 7,350% বৃদ্ধি। প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনাৰে 100খন জিলাৰ 1.7 কোটি কৃষক উপকৃত। 1473টা মাণ্ডি ইনামৰ জৰিয়তে লিংক কৰা হৈছে। MSPত তৈলবীজ ক্ৰয় 1500%লৈ বৃদ্ধি। 2021 পৰা 2026 চনলৈ PM কৃষি সিঞ্চয়ী যোজনাৰ অধীনত 93,000 কোটিৰো অধিক টকা আবণ্টন। ৰাষ্ট্ৰীয় অভিযানৰ অধীনত উচ্চ উৎপাদনক্ষম বীজৰ বাবে 100 কোটি টকা মুকলি।
প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত MSPৰ ঐতিহাসিক উত্থান। MSPয়ে কৃষকসকলৰ উৎপাদনক উচিত মূল্য প্ৰদান কৰিছে। FPOৰ জৰিয়তে বিক্ৰীয়ে উন্নত মূল্য আৰু অধিক লাভৰ সুবিধা প্ৰদান কৰিছে। PM কিষাণ অভাৰৰ জৰিয়তে আয় নিশ্চিত হৈছে। 11 কোটি কৃষকে বছৰি 6,000 টকা নিশ্চিত আয় হিচাপে লাভ কৰিছে। নামমাত্ৰ খৰচত শস্যৰ বীমা। বৰষুণৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি 112টা জলসিঞ্চন প্ৰকল্প। 93,000 কোটিৰো অধিক বিনিয়োগেৰে PMKSYৰ অধীনত এই আঁচনি ৰূপায়ণ। বীজৰ পৰা মাটিৰ স্বাস্থ্যলৈকে, বীমাৰ পৰা জলসিঞ্চনলৈকে, MSPৰ পৰা বজাৰলৈকে প্ৰতিটো পদক্ষেপতে কৃষকসকলক সবলীকৰণৰ দিশত আগুৱাই লৈ গৈছে মোদী চৰকাৰে। মেগা ফুড পাৰ্কৰ সংখ্যা 2টাৰ পৰা 2013 চনলৈ 24টালৈ বৃদ্ধি। কৃষিত ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰইও যথেষ্ট সুবিধা প্ৰদান কৰিছে। 1.8 লাখৰো অধিক কিষাণ সমৃদ্ধি কেন্দ্ৰৰ অধীনত কৃষকে ঘৰৰ ওচৰতে আধুনিক সুবিধা আৰু তথ্য লাভ কৰিছে। নমো ড্ৰোন দিয়েই কৃষিক প্ৰযুক্তিৰে সংযোগ কৰিছে। ঘেঁহুৰ MSPৰ হাৰ 2024-25 বৰ্ষত প্ৰতি কুইণ্টলত 2,425 টকালৈ বৃদ্ধি, যি মূল্য 2013-14 চনত আছিল মাত্ৰ 1,400 টকা। গ্ৰেড A ধানৰ MSPৰ হাৰ প্ৰতি কুইণ্টলত 2,300 টকালৈ বৃদ্ধি। 2013-14 চনত এই হাৰ আছিল প্ৰতি কুইণ্টলত 1,345 টকা। বন্যাৰ্ত ভূমিত সৌৰ পেনেল স্থাপনৰ জৰিয়তে আয় আহৰণত প্ৰসাৰ। 2023-24 চনৰ ভিতৰত 239.30 মিলিয়ন টনলৈ বৃদ্ধি গাখীৰৰ উৎপাদন। 2014-15 চনত 146.3 মিলিয়ন টনৰ তুলনাত 63.56% অভিলেখ সংখ্যক বৃদ্ধি। বিগত 3 বছৰত মৌৰ ৰপ্তানি 3 গুণতকৈও অধিক বৃদ্ধি। ইথানল ক্ৰয়ৰ পৰিমাণ 2013-14 চনত 38 কোটি লিটাৰৰ তুলনাত 2023-24 চনলৈ 707 কোটি লিটাৰতকৈ অধিক বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী মোদীৰ তৎপৰতাত কৃষিৰ জৰিয়তেও ক্ৰমান্বয়ে দেশে বুলিছে প্ৰগতিৰ বাট। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত প্ৰথম PM কিষাণৰ ফাইলত চহী কৰিছে। ৰাজ্যখনৰ কোটি কোটি কৃষক ৰাইজ উপকৃত হৈছে আৰু আমাৰ দেশ হৈছে এখন কৃষি প্ৰধান দেশ আৰু আমাৰ ৰাজ্যখন এখন কৃষি প্ৰধান ৰাজ্য। আৰু মই দেখিলোঁ যে সেই চহীৰ ফলত ৰাজ্যখনৰ 20 লক্ষ কৃষক উপকৃত হৈছিল। 491 কোটি টকা কৃষকে নিজৰ একাউণ্টত লাভ কৰিবলৈ সক্ষম হৈছিল। এতিয়া চৰকাৰে যথেষ্ট সুবিধা দিছে। আজিকালি আপোনাৰ মানে চৰকাৰে কৃষি বিজ্ঞানীক আমি আগতে নামেই শুনিছিলোঁ। এতিয়া ধৰি লওক আমি গম পাইছোঁ কিছুমান কৃষি বিজ্ঞানীক আহি পথাৰতো চাইছে, ফিল্ডত আহি চাইছে কৃষকে কেনেকুৱা খেতি কৰিছে। আজিকালি যুৱকসকল একেবাৰে সৰুৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ নালাগে 9-10ৰ পৰা ধৰি অকল ভোট জলকীয়া খেতি, বিভিন্ন শাক পাচলি খেতি কৰিবলৈ যুৱকসকল বহুত উপকৃত মানে হৈছেও। চৰকাৰৰ আঁচনিসমূহৰ জৰিয়তে এতিয়া পথাৰতে আমি কৃষি বিজ্ঞানী বা কৃষি বিশেষজ্ঞসকলক প্ৰয়োজন হ'লেই আমি পাব পাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম। নমস্কাৰ।